পানবজাৰ আৰক্ষীৰ চোৰৰ বিৰুদ্ধে সফল অভিযান 13টাকৈ দুধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম পানবজাৰ আৰক্ষী মহানগৰীৰ কেইবাটাও স্থানৰ পৰা গ্ৰেপ্তাৰ চোৰকেইটাক ঘৰ নিৰ্মাণত ব্যৱহাৰ হোৱা লোহাৰ সামগ্ৰী চুৰি কৰি বিক্ৰী কৰিছিল চোৰকেইটাই সেই টকাৰে ড্ৰাগছ ক্ৰয় কৰাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ চোৰকেইটাৰ পৰা আৰক্ষীয়ে ড্ৰাগছৰ লগতে বহু চুৰি সামগ্ৰী উদ্ধাৰ কৰে মাননীয় আমাৰ গুৱাহাটী চেণ্ট্ৰেল ডিষ্ট্ৰিক্টৰ ডিচিপি মহোদয়ৰ নিৰ্দেশ মৰ্মে আৰু আমাৰ এচিপি পানবজাৰ ডিভিজনৰ নিৰ্দেশ মৰ্মে আমি যোৱাকালি আৰু তাৰ আগৰ দিনাখনো আমি ক্ৰাইম এগেইনষ্ট আপোনাৰ যিটো প্ৰপাৰ্টি আছে তাৰ এগেইনষ্টত কিছুমান পদক্ষেপ আমি লৈ আছিলোঁ। এই পদক্ষেপৰ লৈ থকাৰ কাৰণে আমি যোৱা ৰাতি এটা ক্ৰাইম এগেইনষ্ট আপোনাৰ প্ৰপাৰ্টি ৰিলেটেড ক্ৰাইম কৰা টোটেল আমি 13জন ব্যক্তিক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। এই কৰায়ত্ব কৰা ব্যক্তিকেইজনৰ পৰা আমি বহুখিনি সামগ্ৰী ইতিমধ্যে জব্দ কৰিছোঁ আৰু তেওঁলোকে অলৰেডি কনফেছো কৰিছে ক'ত ক'ত কৰিছিলে। বিশেষকৈ এওঁলোকে এই সামগ্ৰীসমূহ বিক্ৰী কৰি ড্ৰাগছ প্ৰকিউৰ কৰিবৰ কাৰণে তেওঁলোকে এই আপোনাৰ চুৰি কাৰ্যবোৰো কৰে আৰু পিছত বিক্ৰী কৰি সেই পইচাৰে আপোনাৰ ড্ৰাগছৰ সামগ্ৰী ক্ৰয় কৰে। আমি টোটেল 13জনক ধৰিছোঁ। প্ৰথম অৱস্থাত 4জনক ধৰিছিলোঁ আৰু তেওঁলোকৰ যি আপোনাৰ স্বীকাৰোক্তি আছিলে, যি ইণ্ট্ৰগেশ্যনত যেনেকৈ ওলাই আহিলে তাৰ পিছৰ পৰ্যায়ত টোটেল আমি আৰু 9জনক ধৰিলোঁ। তো আজিৰ এই মুহূৰ্তলৈকে আমি